নমস্কাৰ নিউজ নাও ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁ কি আছে আজি আমাৰ সংবাদ। অসম গণ পৰিষদ দলৰ এটা সজাতি দলে পঞ্চায়ত নিৰ্বাচনৰ জয় হোৱা প্ৰাৰ্থীসকলৰ ঘৰত উপস্থিত হোৱাৰ উপৰিও ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ পৰিস্থিতিৰ বুজ লয়। নিউজ নাওৰ এক ৰিপৰ্ট। নৱগঠিত কিয়ক সমষ্টিৰ অন্তৰ্গত মিচিং স্বায়ত্ত শাসিত অঞ্চলৰ বাফলা নেউলগাঁও কলবাৰী আদিত আজি অসম গণ পৰিষদৰ এটা সজাতি দলে পঞ্চায়ত নিৰ্বাচনত জয় হোৱা অসম গণ পৰিষদৰ সমৰ্থিত ৱাৰ্ড সদস্য তথা প্ৰাৰ্থী জিলা পৰিষদৰ সদস্যসকলৰ গৃহত উপস্থিত হৈ তেওঁলোকক এখন ফুলাম গামোচাৰে শুভেচ্ছা জনায়। অসম গণ পৰিষদ যোৰহাট জিলা সভাপতি সৌৰভপ্ৰাণ বৰাৰ নেতৃত্বত উপস্থিত থাকে সমাজকৰ্মী সত্যম গন্ধিয়াৰ লগতে অসম যুৱ পৰিষদৰ জিলা সভাপতি প্ৰণৱ মহন্তৰ লগতে কেইবাগৰাকীও সদস্য। দলটোৱে মিচিং অধ্যুষিত অঞ্চলত স্থানীয় ৰাইজৰ সৈতে কথোপকথন কৰাৰ লগতে অঞ্চলটোৰ বিভিন্ন সমস্যা আৰু ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ ফলত নদীৰ খহনীয়াৰ ফলত সৃষ্টি ক্ষয় ক্ষতিৰ পৰিস্থিতি বুজ লৈ এক সহানুভূতিশীল মনোভাৱ প্ৰকাশ কৰে। ইয়াৰ উপৰিও দলে যোৰহাটৰ এলেংমৰা অঞ্চলত কিছুদিনৰ পূৰ্বে অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হোৱা দেৱেন বৰাৰ পুত্ৰ ধন্তী বৰাৰ গৃহত তথা ব্যৱসায়িক প্ৰতিষ্ঠান পৰিদৰ্শন কৰে। দলটোৱে ব্যক্তিগতভাৱে বৰাক সাহস যোগায় আৰু সমবেদনা জ্ঞাপন কৰে। লগতে স্থানীয় প্ৰশাসনে অতি সোনকালেই যথোপযোগ্য সহায় সহযোগিতা আগবঢ়াব বুলি আশা প্ৰকাশ কৰে। এই পৰিদৰ্শনৰ জৰিয়তে অসম গণ পৰিষদে পুনৰ এবাৰ জনসংযোগ আৰু মাটি পৰ্যায়ৰ জনসমস্যাৰ প্ৰতি দলটোৰ সচেতনতা আৰু দায়বদ্ধতা প্ৰকাশ কৰিছে। আমাৰ অসম গণ পৰিষদ দলৰ যোৰহাট জিলা সমিতিৰ এটি দলীয় সতীৰ্থসকলক লৈ প্ৰথমে আমি আহিলোঁ 38 নং বালিগাঁও পঞ্চায়তৰ। আজি 3 দিনৰ আগতে আমাৰ দলৰে এজন শুভাকাংক্ষী দেৱেন বৰা ডাঙৰীয়াৰ গৃহত জুই লাগিছিল। তেখেতে এই অঞ্চলতে বৰ ষ্ট্ৰাগল কৰি এখন দোকান দিছিল, তাত হাৰ্ডৱেৰ পৰা আৰম্ভ কৰি সকলো আছিল। আমি তেখেতৰ এই দুখৰ সময়ত সমভাগী হ'বলৈ আহিলোঁ। তাৰ পাছতে আমি আহিলোঁ আমাৰ 39 নং উত্তৰ পৰ্বতীয়া গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী তথা আগন্তুক হৈ যোৱা পঞ্চায়তৰ সৰুচৰাই পৰ্বতীয়া গাঁও পঞ্চায়তৰ জিলা পৰিষদৰ সদস্যা পদত প্ৰতিদ্বন্দ্বিতা কৰি অতি কম ভোটত ব্যৱধানত পৰাজিত হোৱা মীনাক্ষী পাতিৰ গৃহত গৈ তেখেতকো আমি দলৰ হৈ এই দুৰ্যোগ সময়ত তেখেতে প্ৰতিদ্বন্দ্বিতা কৰাৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ইয়াৰ পাছতে আমি আহিলোঁ 40 নং উত্তৰ পৰ্বতীয়া জনজাতি পঞ্চায়তৰ নৱনিৰ্বাচিত সভানেত্ৰী টিনা কামান পেগু বাইদেউৰ গৃহলৈ আৰু লগতে আমাৰ অগপ আঞ্চলিক সমিতিৰ সম্পাদকৰ দৰে গুৰু দায়িত্ব পালন কৰি কেইবাবছৰো 40 নং উত্তৰ পৰ্বতীয়া জনজাতি অগপ আঞ্চলিক সমিতিখনক সুসংগঠিত কৰি ৰখা আৰু এইবাৰ পুনৰবাৰ এই পঞ্চায়তখন অগপৰ নেতৃত্বাধীন পঞ্চায়তলৈ কৰিব পৰাৰ বাবে আমি সুৰেণ পেগু ডাঙৰীয়াকো তেখেতৰ বাসগৃহত আহি পেলাই তেখেতক কৃতজ্ঞতা জ্ঞাপন জনাইছোঁ। আৰু লগতে আমি আমাৰ 3 নম্বৰ 6 নং বাহিগলীয়া আমাৰ পঞ্চায়ত ইউনিট খণ্ড সদস্য দীপেন দলে ডাঙৰীয়াৰ লগত আমি এই গৰাখহনীয়া পৰিদৰ্শন কৰিছোঁ। আমি চৰকাৰক দাবী জনাম যে এই যি গৰাখহনীয়া, সেই গৰাখহনীয়া ভাগ যাতে সোনকালে ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰীভাৱে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও 24/7।